সো গাইজ গুড মৰ্ণিং। এতিয়া বাজিল আপোনাৰ 11:20। এতিয়া মোৰ ব্ৰেকফাষ্ট আৰম্ভ হ'ব। ৰুটি 4খন ল'লোঁ, অকণমান বুটৰ দালি, বুটৰ চব্জি, অলপ জলকীয়া আৰু এইফালে আলু পিটিকা অকণমান লৈ লৈছোঁ। এতিয়া বঢ়িয়াকৈ এইটো দবাই দিম, ধুনীয়া হ'ব খাই। তাৰপিছত দুপৰীয়াৰ আহাৰটো কি বনাই চাই ল'ম। কৃষ্ণ, জলকীয়া আচাৰটো ভাবিয়ে বনাই থৈ গৈছিলে, বঢ়িয়া লাগিছে, টেষ্টি। আশীৰ্বাদ আটাটো ইমান এটা ভাল নহয়, ৰুটিটো দামটো বেছি হয়। ৰুটিটো বনাই থৈ দিলে অলপ আধা ঘণ্টা 1 ঘণ্টাৰ পিছত অলপ টাইট হৈ যায়। লিকটীয়া মানুহৰ কাৰণে লিকটীয়া টানি টানি খাব লাগে। আলু পিটিকা অলপ লৈ লওঁ, কাৰণ আলু পিটিকাটো কমকৈ লৈছোঁ কেলৈ, যিহেতু মোৰ চুগাৰ আছে। চুগাৰ যদি বাঢ়ি যায় তেতিয়াতো ওপৰ গুচি যাম। ছোৱালী বিয়া দিবলৈ আছে, কি হ'ব তেতিয়া মোৰ? চাওকচোন, বহুত চিন্তা কৰি খাব লাগিব। বুটৰ চব্জিটো ৰাতিপুৱাই বনাইছিলে, মই কালি 1 কেজি লৈ আহিছিলোঁ, 80 টকা লৈছে কেজি। কোনো দোকানত 90 টকা লয়, কোনো দোকানত 80 টকা লয়। বঢ়িয়া হৈছে, এতিয়া খাবলৈ গৰম কৰি দিছে। চ' গাইজ, মই ইমানতে সামৰিলোঁ। ভিডিঅ'টো কেনেকুৱা লাগিল চাই পেলাই ফ'ল' কৰিব, শ্বেয়াৰ কৰিব আৰু লাইক কৰিব। কৃষ্ণ।